নগাঁও নেহৰুৱালীৰ বাকৰিত কলং নদীত নিখোজ এজন কিশোৰ। ঘটনাস্থলীত SDRF বাহিনী উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। উল্লেখ্য যে সাহিল বাজপৰ নামৰ এজন 12 বছৰীয়া কিশোৰে আন 4গৰাকী বন্ধুৰ লগত কলং নদীত গা ধুবলৈ গৈ নিখোজ হৈ পৰে। পৰৱৰ্তী সময়ছোৱাত নগাঁও আৰক্ষী আৰু SDRF বাহিনীয়ে নাৱেৰে অভিযান অব্যাহত ৰাখিছে। লগতে কিশোৰজনৰ ঘৰ নগাঁও ৰামকৃষ্ণ পথত বুলি জানিব পৰা গৈছে। মানে ল'ৰা চাৰিটাই গা ধুই আছিল, এটা বহি আছিল কিনাৰত। তাৰপিছত মই বোলো আমাৰ এহেঁতকেইটাক ক'লোঁ এহেঁতে মাছ ধৰি আছে, মাছ ধৰি থাকোঁতে মই বোলো তহঁতে এতিয়া গা ধুব নালাগে, মই শাক কেইটামান বুটলি ভাত বনাই তাৰপিছত গোটেইকেইটা একেলগে গা ধুব। তেনেকুৱাতে ল'ৰাটো পানী খাই বচাক বচাক বুলি চিঞৰি আছে। চিঞৰি থাকোঁতে আমাৰ ছোৱালীজনীয়ে কৈছে আইতা ল'ৰাটো ডুবিল বুলি কওঁতে এইখিনিত যেতিয়াই নাইকিয়া হৈ গৈছে ল'ৰাটো, তেতিয়া মানে এই পোৱালি চাৰিটা দৌৰি উঠি গৈছে তিনিটা। এটাই মানে বহি আছে বেমাৰী। বহি থাকোঁতে সি আকৌ ল'ৰাকেইটাক কৈ আছে, ল'ৰা দুটাই কেমেৰা উঠাই ভিডিঅ' কৰিছে, কৰি পেলাই বাইক লৈ গুচি গ'ল। কিন্তু ল'ৰাটো নমানে তেনেকুৱাতে এইখিনিৰ পৰা যে নাইকিয়া হ'ল, মই সেইপিনৰ পৰা হুলস্থুল কৰিলোঁ। এহেঁত তিনিটাক ধৰিলে, ধৰি পেলাই ইয়াত বহুৱাই থৈছে। আমি সিপাৰৰ পৰা ঘূৰি আহি তাৰপিছতে এহেঁতক কৰিছোঁ।